নমস্কাৰ স্বাগতম জনাইছো নৰ্থ ইষ্ট নাওলৈ আৰু ষ্টুডিঅ'ত মই মৃন্ময় হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে শিৱসাগৰ শুকান পুখুৰী অঞ্চল অহা 13 মাৰ্চৰ পৰা সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব দ্বিবাৰ্ষিক মহাপালনাম লক্ষাধিক ভকত বৈষ্ণৱৰ সমাৱেশ হ'বলগীয়া মহাপালনামৰ লগত সংগতি ৰাখি শুকান পুখুৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পথাৰত লাইখুঁটা স্থাপন কৰা হয় মাংগলিক ৰীতিনীতিৰে লাইখুঁটা স্থাপন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামী লাইখুঁটা স্থাপনৰ লগত সংগতি ৰাখি কেইবা শতাধিক ভকত বৈষ্ণৱ আয়তীয়ে নাম প্ৰসংগ কৰি মুখৰিত কৰি তোলে পৰিৱেশ লাইখুঁটা স্থাপন অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীৰ উপৰিও ডিমৌ সমষ্টিৰ বিধায়ক সুশান বৰগোহাঁই সহ সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে জীৱ জগতৰ কল্যাণ কামনাৰে মহাপালনাম অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে লগতে সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিত কামনা কৰিছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকাৰি নাহিকে উপাম তোহাৰি চৰণ পৰেণু হতপতি বাৰকো কৰো প্ৰণাম বাৰকো কৰো প্ৰণাম আমি সদৌ অসম কৃষ্ণ নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ শুকান পুখুৰী ৰাইজৰ সহায় সহযোগত 4 দিনীয়া কাৰ্যসূচীৰে অহা মাৰ্চ মাহৰ 13, 14, 15, 16 মহাপালনাম ভাগি এই শুকান পুখুৰীত পাতিবলৈ আয়োজন কৰা হৈছে আৰু সেই পালনাম ভাগিৰ আজি ৰভাৰ প্ৰথম যি লাইখুঁটা আজি স্থাপন হৈছে এই লাইখুঁটা স্থাপন কৰিলেহি আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নন্দীগোপাল দেৱ গোস্বামী প্ৰভু আৰু আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক দক্ষ বিধায়ক শ্ৰদ্ধাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াও লাইখুঁটাত উপস্থিত থাকেহি আৰু তেখেতেও বহুত আমাক সহায় সহযোগ দিহা পৰামৰ্শ আগবঢ়াইছেহি আৰু আমি যি 4 দিনীয়া কাৰ্যসূচীৰে মহাপালনাম ভাগি অনুষ্ঠিত কৰিব লোৱা হৈছে এই পালনাম ভাগিত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ আমাৰ যি চকুৰি ভকত যি মালাধাৰী বৰভালাবাদী ভকত আমাৰ গোলাঘাটৰ পৰা আহিব আৰু আমাৰ ৰিজু পাঠক দেৱৰ মহন্ত ৰিজু পাঠক দেৱৰ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবহি আৰু আমাৰ নলবাৰী যি নাগাৰা নামৰ যি পৰিৱেশন কৰিবহি বৈজয়ন্তী তালুকদাৰ তেখেতো আমাৰ ইয়াত নাগাৰা নাম কৰিবহি আৰু আমাৰ স্থানীয় বহুত আই মাতৃসকলে দিহানাম ইয়াত পৰিৱেশন কৰিব আৰু সেয়েহে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই মহান পালনাম ভাগি অনুষ্ঠিত থাকি আমাক সহায় সহযোগ দিহা পৰামৰ্শ একান্ত আমি কৰিছোঁ আজি আমাৰ কমচে কম আমাৰ 5,000 ওপৰত আই মাতৃসকল আৰু ভকত বৈষ্ণৱ গঠিত আমাৰ প্ৰথমতে মন্ত্ৰী প্ৰদান কৰা হ'ল তাৰপিছত এশাৰী পৰম মংগল গুণনাম চৈতন্য কৰা হ'ল এই নামফাগি আমাৰ পূৰ্ণিয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে নামখন কৰিলেহি তাৰপাছতে কীৰ্তন পাঠ হ'ল তাৰপাছতে আমি যি লাইখুঁটা স্থাপন কৰা হ'ল লাইখুঁটা স্থাপনৰ পাছতে আমি ভকত বৈষ্ণৱ উদত লাগিবৰ কাৰণে সিদ্ধ ব্যৱস্থা কৰা হ'ল কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা জয়তে আমি সংবাদকৰ্মীলৈ আমি সেৱা জনাইছোঁ লগতে আপোনালোকে আজি পুৱাৰ পৰা আপোনালোকে স্বচক্ষে আপোনালোকে গোটেই কথাখিনি আপোনালোকে লক্ষ্য কৰি আছে কাৰণ আমি অহা মাৰ্চ মাহৰ 13, 14, 15, 16 এই 4 দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক আমি মহাপালনাম ভাগি সমস্ত জীৱ জগতৰ কল্যাণৰ অৰ্থে অনুষ্ঠিত কৰাৰ মানসেৰে আজি সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আজি এই আমাৰ যি লাইখুঁটা স্থাপন কাৰ্যসূচী ইতিমধ্যে আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভুৰ দ্বাৰা আমাৰ অনুষ্ঠান সম্পাদন কৰা হৈছে আৰু বিভিন্ন অঞ্চলৰ পৰা আহি ভকত বৈষ্ণৱ আই মাতৃয়ে সহযোগ কৰিছে আপোনালোকে স্বচক্ষে প্ৰত্যক্ষ কৰিছে লগতে আমাৰ মাজত আজি উপস্থিত আছে এই অনুষ্ঠান ভাগি আৰু সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত হস্ত বৃদ্ধি কৰিছে আমাৰ ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক তথা জননেতা সুশান্ত বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে গতিকে আজি ইতিমধ্যে এই অনুষ্ঠান ভাগ আমাৰ মূল উদ্দেশ্য আজি আছিল মানে এই
আপোনাৰ আৰু লগতে আপোনালোকে দেখিছে বিভিন্ন অঞ্চলৰ পৰা আই মাতৃসকলে প্ৰায় 1000তকৈ অধিক আই মাতৃ আজি বন্তি প্ৰজ্বলনেৰে এই লাইখুটা ভাগি স্থাপন কৰাৰ ক্ষেত্ৰত আদৰণি জনাবলৈ তেখেতলোকৰ যি আপোনালোকে অপোপাৰুষাৰ্থ কৰিছে আপোনালোকে পোৱাৰ পৰা আপোনালোকে লক্ষ্য কৰিছে। যি কি নহওক সদৌ শেষত অনুষ্ঠান ভাগিত সকলোকে সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈ দিহা পৰামৰ্শ সকলো দিশতে যাতে আমাক সহায় কৰে আৰু আমি সকলোকে সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এই স্থানৰ পৰাই।